নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ ধ্যান যোগ নামৰ ৬ষ্ঠ অধ্যায়ৰ ২৯ সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: সৰ্বভূতস্থমাত্মানং সৰ্বভূতানি সাত্মনি ঈক্ষতে যোগযুক্তাত্মা সর্বত্র সমদর্শনঃ। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: এজন প্ৰকৃত যোগীয়ে সকলো জীৱতে মোক দেখা পায় আৰু মোতেই সকলো জীৱক দেখা পায়। বাস্তৱিকতে আত্মজ্ঞানীজনে একেইজন পৰমেশ্বৰৰ ৰূপে মোকেই সৰ্বত্ৰ দেখা পায় বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ তাৎপৰ্যাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে কৃষ্ণ ভাৱনা সম্পন্ন যোগী এজনেই হ'ল উত্তম দ্ৰষ্টা, যিয়ে সকলোকে সমদৃষ্টিৰে দেখা পায়। তেওঁৱেই পৰমাত্মাৰ ৰূপে সকলো জীৱৰ হৃদয়ত বিৰাজমান পৰম তত্ত্ব ৰূপ কৃষ্ণক দেখা পায়। ঈশ্বৰঃ সৰ্বভূতানাং হৃদ্দেশিৰ অৰ্জুন তিষ্ঠতি, অৰ্থাৎ ভগৱানে নিজৰ পৰমাত্মা ৰূপেৰে কুকুৰৰ হৃদয়তো থাকে আৰু এজন ব্ৰাহ্মণৰ হৃদয়তো থাকে। যিটো উত্তম যোগীয়েহে, এই যি আন্তৰ্দৃষ্টি সম্পন্ন ব্যক্তিয়েহে এই বিশেষ বস্তুবিধ দেখিবলৈ সক্ষম হয় বা পৰমাত্মাৰ স্বৰূপ উপলব্ধি কৰিবলৈ সক্ষম হয় বুলি ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে। আৰু এই প্ৰসংগত ইয়াতে উল্লেখ কৰিছে যে কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি এজনে আস্তিক বা নাস্তিক দুয়োটাৰ গাতে কৃষ্ণক দেখা পায়। এই কথাকে সমৰ্থন কৰি স্মৃতিশাস্ত্ৰত উল্লেখ কৰিছে যে আততত্বাস্য মাতৃত্বাস্য আত্মা হি পৰমো হৰিঃ। ভগৱান সকলো জীৱৰে উৎস, সেইবাবে তেওঁ সকলো জীৱৰ মাতৃ আৰু ধাত্ৰীৰ নিচিনা। মাকৰ যেনেকৈ সন্তানকেইটাৰ ভিতৰত কাৰো প্ৰতি পক্ষপাত নাথাকে, ঠিক তেনেদৰে পিতাৰো সেই একেই নাথাকে বুলি কৈছে। অৰ্থাৎ মাতাৰো পিতাৰো বুলি কোৱাৰ লগে লগে মাতা পিতা দুইটাকে বুজাইছে। এনে পক্ষপাতহীনতাৰ বাবে পৰমাত্মাই সকলো জীৱতে বিৰাজমান কৰে বুলি ইয়াতে উল্লেখ কৰিছে। বাহ্যিক জীৱ ভগৱানৰ শক্তিৰ অৱস্থিতি ৭ম অধ্যায়ত বহলাই কোৱা হ'ব যে ভগৱতৰ মূল দুটা শক্তি আছে। এটা হৈছে চিৎ শক্তি, যাক পৰাশক্তি বুলি কোৱা হয়, আৰু এটা হৈছে জড় শক্তি, যাক অপৰাশক্তি বুলি কোৱা হয়। জীৱ যদিও ভগৱানৰ পৰাশক্তিৰে অংশ, তথাপিও সি অপৰাশক্তিৰ দ্বাৰাই বান্ধ খাই আছে। যিভাৱে নহওক, জীৱ সদায়ে ভগৱানৰ শক্তিতেই অৱস্থিতি। প্ৰতিটো জীৱই কিবা নহয় কিবা স্বৰূপে ভগৱানৰ ওপৰত নিৰ্ভৰশীল বুলি ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে। আৰু ইয়াত উল্লেখ কৰিছে যে যোগীয়ে সকলো সমান দেখে, কাৰণ তেওঁ দেখে যে যদিও নিজৰ নিজৰ কৰ্মফল অনুসাৰে সকলো জীৱ বেলেগ বেলেগ পৰিস্থিতিত পৰে, তথাপি সকলো অৱস্থাতে সকলো জীৱ জগতৰ নিত্য দাস হৈয়েই থাকে। ভগৱানৰ অপৰাশক্তিৰ বান্ধনত থাকোঁতেই জীৱই জড় ইন্দ্ৰিয়সমূহৰ দাসত্ব কৰে, আৰু ভগৱানৰ পৰাশক্তিৰ অধিষ্ঠিত হ'লে তেওঁ পোনপটীয়াকৈ ভগৱানৰ দাসত্ব কৰিবলগীয়া হয়, আৰু উভয়ৰ ক্ষেত্ৰত জীৱাত্মাই ভগৱানৰ দাস হৈ পৰে। সৰ্বভূতৰ প্ৰতি এই যে সমদৰ্শন, এইটো কেৱল কৃষ্ণ ভাৱনা সম্পন্ন ভক্তিহে পৰিপূৰ্ণভাৱে লাভ কৰিব পাৰে বুলি ভাষ্যকাৰে ইয়াতে উল্লেখ কৰিছে। এয়েই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।